Hello everyone, welcome back to the channel Ajik Academy. আজি আমি কথা পাতিম হাউ টু এটেম্প্ট কুৱেশ্যনছ। চ' আমি কুৱেশ্যনছ কেনেধৰণে এটেম্প্ট কৰিব লাগে আমি সেইখিনি কথা পাতিম। আপোনালোকে এই ভিডিঅ'টো 1xতে চাওক বিকজ এই ভিডিঅ'টো অনলি ফৰ দ'জ পিপল যোনে অলৰেডি আমাৰ বেটছত এনৰোল হৈছে, আমাৰ ACTS বেটছত। তো তেওঁলোকৰ কাৰণে মেইনলি হয় যে কুৱেশ্যনছখিনি এটেম্প্ট কেনেকৈ কৰিব, ঠিক আছে। মানে বাকীখিনিও চাব পাৰে ডেফিনেটলি, বাট আমাৰ স্পেচিফিকেলি যিখিনি আমাৰ ষ্টুডেণ্টছে এনৰোল কৰিছে তেওঁলোকৰ কাৰণে হয়, বিকজ আমি মেইনলি সেইখিনিৰে কথা পাতিম যে যিখিনি কুৱেশ্যনছ দিয়া গৈছে তেওঁলোকে কেনেকৈ প্ৰেক্টিছ কৰিব লাগে, ঠিক আছে। মই আগতে কৈ দিলোঁ চ' ডেট টাইম টু ৱেষ্ট নহয়। এণ্ড য়েছ, বি এ মেম্বাৰ, আপোনালোকে মেম্বাৰ হ'ব পাৰে আমাৰ ইউটিউব চেনেলৰ। আৰু ইয়াত ক'ব গ'লে আমি ভিডিঅ'জ কিছুমান দি থৈ দিছোঁ, ধুনীয়া ধুনীয়া ভিডিঅ'জ 25+ ভিডিঅ'জ আমি এতিয়ালৈকে দি থৈ দিলোঁ। আমি আকৌ কিছুমান ভিডিঅ'জ তাত ধুনীয়াকৈ আপলোড কৰি যাম, যিখিনি ভিডিঅ' বহুত বেছি স্পেচিয়েল, বহুত বেছি ইম্পৰ্টেণ্ট হয়। ফৰ এক্সাম্পল ইয়াত চাব পাৰে, যেনেকৈ আমি ইয়াতে ক'ব গ'লে প্লেচমেণ্টৰ ডিটেইল ভিডিঅ' ইয়াত আপলোড কৰি থৈ দিছোঁ, বা আমি ইয়াতে কাট অফৰ ভিডিঅ' থৈ দিছোঁ। অ'কে, চ' যিখিনি ভিডিঅ' ইম্পৰ্টেণ্ট হয়, মানে ফৰ এক্সাম্পল দিছ ৱাজ লাইক প্লেচমেণ্ট, অ'কে, কমপ্লিট প্লেচমেণ্ট, দেন দিছ ৱাজ লাইক কাট অফৰ ভিডিঅ' আছিলে, দেন ব্ৰাঞ্চৰ লগত আছিলে, দেন ইয়াত চিলেবাছ আছিলে, ইয়াত আমাৰ চিলেবাছ আছে, ইয়াত স্ক'ৰৰ বিষয়ে আছে, ইয়াত আমাৰ প্লেচমেণ্টছৰ বিষয়ে আছে। চ' এনেকৈ আৰু আমাৰ ঢেৰ ভিডিঅ'ছ মানে আমি আল্টিমেটলি দি থৈ দিছোঁ, বাট সেইখিনিৰ কাৰণে আপুনি যদি এক্সেছ পাব লাগে ইউ হেভ টু বি এ মেম্বাৰ। বিকজ ইয়াত কি লিখা আছে, ইয়াত লিখা আছে মেম্বাৰ্ছ অনলি। ইয়াত কি লিখা আছে, ইয়াত লিখা আছে মেম্বাৰ্ছ অনলি। চ' দিছ ইজ অনলি ফৰ দ্য মেম্বাৰ্ছ। এনেইটো কিয় কৰা হৈছে, এইকাৰণে কৰা হৈছে বিকজ আমাৰ 700+ ভিডিঅ'জ আছে বৰ্তমান, আৰু 700টা ভিডিঅ' আপুনি চাব পাৰিব নেকি, ইমান সময় নাই। তো এই 700 ভিতৰত হয়তো 70টা ভিডিঅ' ইম্পৰ্টেণ্ট হয়, যি 70টা ভিডিঅ' ইম্পৰ্টেণ্ট হয় সেইখিনি আমি ইয়াতে মেম্বাৰ্ছ অনলি দি দিম ফৰ দ্য ৰিলেভেঞ্চ, লাইক যিখিনি ৰিলেভেণ্ট হয় মানে এছাম CWL 2026ৰ কাৰণে, কাৰণ ঢেৰ ভিডিঅ' আছে যিবিলাক হয়তো ৰিলেভেণ্ট নহ'ব পাৰে। তো যিখিনি ৰিলেভেণ্ট হয় সেইখিনিয়ে চাওক, টাইমটো অলপ ছেভ হৈ যাব। এণ্ড হাৰ্ডলি চাগে 59 ৰুপিজ নে 69 ৰুপিজ হয়, আই ডোণ্ট ন', বহুত এটা মিনিমাম, যিটো একদম বেয়াৰ মিনিমাম ৰুপিজ হয়, মই সেইটোৱে ৰাখি থৈ দিছোঁ মানে, ঠিক, জইন কৰি ল'ব পাৰে। নাও এগেইন এইটো মই অলৰেডি ক'লোঁ যে এইটো ভিডিঅ' আমাৰ যিখিনি ACTS বেটছৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে হয়। বাট যদি আপুনি এতিয়ালৈকে চাই আছে আমাৰ বেটছৰ ষ্টুডেণ্ট নহয়, দেন ডেফিনেটলি ইউ কেন বি এ ষ্টুডেণ্ট এণ্ড ইউ কেন জইন। একো কৰিব নালাগে, চিম্পলি ইয়াত স্কেন কৰিলে হ'ল, এইটো আমাৰ স্কেনাৰ হয়, 99 আমাৰ ফিজ হয়, আপুনি জইন কৰিব পাৰে, ঠিক আছে। ইয়াৰ বিষয়ে আমি বেছি কথা পাতি নাথাকোঁ, বিকজ অলৰেডি আমাৰ টেলিগ্ৰামত বা আমি হোৱাটছএপত অলৰেডি দিয়ে দিছোঁ বস্তুবোৰ, চাই ল'ব পাৰে। মুঠতে 5000+ কুৱেশ্যনছ আপুনি প্ৰেক্টিছ কৰিব পাৰিব এক্সামৰ আগত, য'ৰ পৰা 100% কুৱেশ্যনছে আমাৰ ক'ব গ'লে আহিব, ঠিক আছে। এইটো মই কিয় কৈছোঁ, বিকজ আমাৰ 5000+ কুৱেশ্যনছ আছে ন, তো সেইকাৰণে ইয়াত মানে আপুনি 100% কমন পেটাৰ্ণ পাই যাব, 100% কমন পেটাৰ্ণ পাই যাব, আনকি কমন কুৱেশ্যনছো পাব আনকি, ঠিক আছে। তথাপিতো মানে কমন কুৱেশ্যনছটো ঠিক ক'ব নোৱাৰিতো, বিকজ নিউমেৰিকেলছখিনি চেঞ্জ কৰি দিব পাৰে। অ'কে, নিউমেৰিকেল চেঞ্জ কৰি দিয়ে, ফৰ এক্সাম্পল এটা ডিটাৰমিনেটৰ কুৱেশ্যন দি দিছে, তাতে নিউমেৰিকেলখিনিও চেঞ্জ কৰি দিলে, তেতিয়াহ'লে কেনেকৈ কমন বুলি ক'ম, কিন্তু পেটাৰ্ণটোতো কমনেই পৰিছে, হয় নাই বস্তুটো। বা ফিজিক্সৰে ফৰ এক্সাম্পল এটা ছাপ'জ কুৱেশ্যন আহিছে, লেটছ এ গ্ৰেভিটেশ্যনৰ ছাপ'জ এটা কুৱেশ্যন আহি গৈছে, বাট ফৰ্মুলাটো মানে আমি জানোৱেই অলৰেডি, আমি পেটাৰ্ণটো এনেকৈ গম পাওঁ, বাট নিউমেৰিকেলখিনি চেঞ্জ কৰি দিলে, জিৰ ভেলুটো চেঞ্জ কৰি দিলে, হয়নে। মেবি আমি ছাপ'জ এইটো আৰ্থৰ ছাৰ্ফেচ হয়, আমি দিছোঁ ছাৰ্ফেচত, সুধি আছে বটমত কি হ'ব, বা সুধি আছে এবভ দ্য ছাৰ্ফেচ কি হ'ব। তো আল্টিমেটলি উই ন' অল দিছ থিংছ, ৰাইট। ঠিক আছে, এইবিলাক বস্তু মই ডিছকাছ নকৰোঁ এতিয়া। আল্টিমেটলি ইউ কেন জাষ্ট জইন দ্য বেটছ ইফ নট। নাও যিখিনি ষ্টুডেণ্টে গম নাপায়, বহুখিনি ষ্টুডেণ্টছে এতিয়া আমাৰ বেটছত কি হয় যে মানে তেওঁলোকে ভুল কৰে। ভুল কি মানে, আপোনালোকে এইখন যে OMR দেখা পাইছে, এইখন আপোনালোকে প্ৰিণ্ট আউট দিব লাগিব প্ৰথম কথা, ঠিক আছে। আপোনালোকে এখন দিব লাগিব প্ৰিণ্ট আউট। কিয় প্ৰিণ্ট আউট দিব লাগিব, যেতিয়া আপুনি অফলাইন ক'ব গ'লে CWL লিখিব যাব, তেতিয়া আপুনি কেনেকৈ লিখিব, তেতিয়া আপুনি ছফ্টৱেৰত নিলিখে নহয়, আপুনি অফলাইনে লিখিব। তো ইউ উইল ৰাইট অফলাইন, ৰাইট। আপুনি গোলাবিলাক এনেকৈ কৰিব লাগিব, এনেকৈ গোলাবিলাক আপুনি কৰিব লাগিব এক্সামত। তাতে কিমান টাইম লাগিব, তাতে আমাৰ কমচে কম 10ৰ পৰা 15 মিনিট লাগিব, ঠিক আছে, 10ৰ পৰা 15 মিনিট লাগিব। তো সেইটো প্ৰেক্টিচ এতিয়া কৰিব লাগিব ন, নহ'লে এক্সামত গৈ পেলাই আপোনাৰ কিমান ষ্টুডেণ্টে কিমান মিষ্টেক কৰে এই OMR খন মানে কি কওঁ, মানে কিছুমান ষ্টুডেণ্টে কি কৰে, এতিয়া আপোনালোকৰ বেটছৰে কিমান ষ্টুডেণ্টে কি মিষ্টেক কৰে। ফৰ এক্সাম্পল ৰোল নাম্বাৰটো ধুনীয়াকৈ দি আছে, ৰোল নাম্বাৰ নিলিখে। এতিয়া এক্সামত গৈ আপুনি ৰোল নাম্বাৰ নিলিখিব নেকি, এক্সামত গৈ আপুনি আপোনাৰ নামটো নিলিখিব নেকি, ইয়াতে কি লিখা আছে, ইয়াতে নাম লিখা আছে নাই, ইয়াতে নাম লিখিব লাগিব, চিম্পল কথা। যদি এটা নাম দিয়া আছে, এক্সাম দিয়া আছে, এইবিলাক চব লিখিব লাগিব ন, নিলিখাকৈ কেনেকৈ হ'ব, নিলিখাকৈ নহয়, ফাইন। তো যিখিনি বস্তু দিয়া আছে সেইখিনি বস্তু আমি আল্টিমেটলি কৰিব লাগিব, ফাইন। এতিয়া এইখিনি বস্তু চিম্পল, এইখিনি বস্তু মই এতিয়া বুজাই নাথাকোঁ এতিয়া, মানে বস্তুখিনি ইমানো হেৰি নহয়। ইয়াতে ৰোল নাম্বাৰ লিখিবই লাগিব, ইয়াতে নাম লিখিব লাগিব, ডেট লিখিব লাগিব, এক্সাম লিখিব লাগিব, ঠিক আছে। এইবোৰ বস্তু বহুত সৰু সৰু বস্তু, আৰু কিমান টাইমৰ ভিতৰত কৰিব লাগিব। টাইম বৰ বেছি 10 মিনিট ল'ব, OMR ফিল কৰোঁতে বৰ বেছি 10 মিনিট, তাতকৈ বেছি নল'ব, 10 মিনিটত ফিল আপ কৰিব লাগিব, ঠিক আছে, ফাইন।
ন এতিয়া বহুতে গম নাপায় যে ক'ত টেষ্টবোৰ পাম। এইবোৰ টেষ্ট দিয়াই আছে ইয়াতে, এনেকৈ দিয়াই আছে গোটেইবোৰ 26, 25, 24, 23, ইয়াতে ক্লিক কৰিলে হ'ল। এতিয়া ক্লিক কৰিলে পাই যাব। আৰু ভিউ মডত যাব, তলৰ পিনে যাব লাগে, তো ভিউ মডত যাওক, ভিউ মড গৈ পেলাই গোটেইখিনি পাই যাব। গোটেই যিমানকেইটা আমাৰ কুৱেশ্যন আছে ক'ব গ'লে 72টা আমাৰ তাতকৈ বেছি আমি টেষ্ট ক'ব গ'লে আপলোড কৰা যাব ইয়াতে। 30 তাত ক'ব গ'লে আমাৰ ফুল টেষ্ট আপোনালোকে দেখাই পাই আছে, 42টা ছেকশ্যনেল টেষ্ট আছে। ইনে ক্লিক কৰি পেলাই PDF টো পাই যাব ধুনীয়াকৈ। PDF টোৰ পৰা ধুনীয়াকৈ চালে OMR খন প্ৰিণ্টত ল'লে, প্ৰিণ্টত লৈ পেলাই ধুনীয়াকৈ এক্সামটো লিখিলে। দেন কি কৰিব, দেন যিখন OMR আছে সেইখন ফটো তুলিব, ফটো তুলি আপুনি ইয়াতে আপলোড কৰি দিব। যিটো আমাৰ ক্লাছ ৱৰ্ক ছেকশ্যন আছে, ক্লাছ ৱৰ্ক ইয়াতে আপুনি আপলোড কৰি দিলে হ'ল ন, চিম্পল কথাটো। ঠিক অ'কে, এনালাইজ ইউজ কৰি, এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়। চাওক এতিয়া আপুনি মানে ৰিপৰ্ট কাৰ্ডত বেলেগৰ মাৰ্কছ চোৱাতকৈ আপুনি নিজৰ মাৰ্কছটো চাওক, যে আপুনি ফৰ এক্সাম্পল এতিয়া ধৰক, এতিয়া ছাপ'জ ছেকশ্যনেল টেষ্টখিনিৰ পৰা ষ্টাৰ্ট কৰিছে। বেলেগ এটা কালাৰ লৈ লৈছোঁ। ঠিক, ভিডিঅ'টো চাওক, অকণমান ইম্পৰ্টেণ্ট হয়, সেইকাৰণে ভালকৈ চাব। ফৰ এক্সাম্পল এতিয়া আপুনি ছেকশ্যনেল টেষ্ট, অ'কে ছেকশ্যনেল টেষ্ট আপুনি দিলে, তো আপোনাৰ ছেকশ্যনেল টেষ্ট 1-2ৰ কেনেকুৱা মাৰ্কছ আহিলে, দেন 2ৰ কেনেকুৱা মাৰ্কছ আহিলে, দেন তেনেকৈ কৰি পেলাই 42টা মাৰ্কছখিনি ইম্প্ৰুভমেণ্ট হৈছে নাই, মাৰ্কছ কিমান আহি আছে, আমাৰ ক'ব গ'লে কিমান 40টা কুৱেশ্যন। ঠিক আছে, এই 40টা কুৱেশ্যনৰ 160 মাৰ্কছ আপুনি কিমান পাই আছে হা। এতিয়া যিখিনি ষ্টুডেণ্টে আউট অফ 160 এতিয়া 100+ পাই আছে, তেওঁলোকতো বেষ্ট, একদম মানে বেষ্ট অফ দ্য বেষ্ট, মানে এইখিনি একো প্ৰব্লেমেই নাই। কিন্তু যদি আপুনি 50+ পাই আছে, তেনে অলপমান টেনশ্যন ল'ব লাগিব। যদি আপুনি 20+ আছে, বহুত টেনশ্যন ল'ব লাগিব, ৰাইট। চ' সেইকাৰণে সেনেকৈ এনালাইচিছ কৰক বস্তুটো। দেন চিমিলাৰলি ক'ব গ'লে ফুল টেষ্ট, এতিয়া ফুল টেষ্টটো ষ্টুডেণ্ট দিবই ভয় কৰিছে। আপোনালোকে এতিয়া ৰিপৰ্ট কাৰ্ডবিলাক চাওক, ষ্টুডেণ্ট দিবই ভয় কৰে। কিয়? বিকজ 480 মাৰ্কছৰ হয়। আউট অফ 480 আপোনালোকৰ 110, 100 যদি 20 আহে, তেতিয়া টেনশ্যন হ'বই, হয় নাই? এতিয়া যাৰ ক'ব গ'লে 200+ আহি আছে, তাৰ টেনশ্যন নাই, আৰামছে। কাৰণ যদি আমাৰ টেষ্টত 200+ আহিছে, CWত 250+ আৰামছে আহিব, চিধা কথা, ৰাইট। চ' সেইটোৱে এটেম্প্ট নেক্সট ফুল টেষ্ট। এতিয়া আমাৰ ছানডে, আজি কিমান তাৰিখ, আজি ফ্ৰাইডে হয়, হয় নাই? ছানডে পৰীক্ষা আছে। এতিয়া মই এইবোৰ বস্তু ছেশ্যন এটা লৈ পেলাই ক'ব পাৰিলোঁ হয়, বিকজ বাট ইউটিউবত ডাইৰেক্টলি কৰি দিছোঁ বস্তুখিনি, যাতে আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি দিম, ভালকৈ চাব আৰু ছানডে টেষ্টবোৰ এটেম্প কৰিব। যিমানকেইটা ষ্টুডেণ্ট আছে, এই 80+ ষ্টুডেণ্টে যদি ক'ব গ'লে আমাৰ মানে টেষ্টবোৰ নিদিয়ে, তেনেহ'লে কোনে টেষ্টবোৰ দিব? আৰু যদি টেষ্টবোৰ নিদিয়ে, তেনেহ'লে টেষ্টবোৰ লৈছে কিয়? একোতো ফাইদা নাই 1000 টকা খৰচ কৰি পেলাই, ৰাইট। তো যদি 1000 টকা খৰচ কৰিছে, তেনেহ'লে আপুনি টেষ্টবোৰ দিয়ক, বিকজ আমাৰে হেডেক হ'ব। এতিয়া OMRখন ক'ব গ'লে আমিহে চেক কৰিম, আমিহে স্কেন কৰিম ছফ্টৱেৰেৰে, তো সেইখিনি আমাৰ হেডেক। ৰিপৰ্ট কাম আমিহে বনাম, সেইখিনি আমাৰ হেডেক। আপোনাৰ কি হেডেক? জাষ্ট এটেম্প কৰিলে হ'ল, প্ৰিণ্ট আউট ল'লে হ'ল। কিমান টকা? 1 টকা যাব এটা প্ৰিণ্ট আউট ল'লে, হয়নে? 1 টকা নে কিমান, 2 টকা যাব চাগে প্ৰিণ্ট আউট ল'লে। অলপ বেছিকৈ বাল্কত মানে প্ৰিণ্ট আউট দি লওক, 20খন কি 20খন বাদ দিয়ক, আমাৰ 20খন কিয়, 100খন প্ৰিণ্ট আউট দি দিয়ক, কি প্ৰব্লেম আছে? 100খন ক'ব গ'লে প্ৰিণ্ট আউট দি দিয়ক, 100 টকা এটা যাব। মানে এখন প্ৰিণ্ট আউট দিব, 99খন জেৰক্স দি দিয়ক, 100খন প্ৰিণ্ট আউট লৈ লওক আৰু নিজে প্ৰেক্টিছ কৰক, কি প্ৰব্লেম আছে? আপুনি যদি 100খন OMR ছল্ভ কৰিব পাৰে, সেইটো ধেমালি কথা নেকি? ঠিক আছে, বুজি পালে? এতিয়া হোৱাটছএপ গ্ৰুপটো আমি যে খুলি যে থৈ দিছোঁ, এইটো কিয় খুলি থৈ দিছোঁ? তাতে আপোনালোকে এডমিনবিলাক চাব, এতিয়া এডমিন যিবোৰ আছে, অল দে আৰ মেণ্টৰ্ছ, তেওঁলোকক আমি এজ এ মেণ্টৰ্ছ ৰাখি থৈ দিছোঁ নে নাই? তো আপোনালোকে তেওঁলোকক পাৰ্চনেলি টেক্সট কৰক, একো প্ৰব্লেম নাই। ডাউটছবোৰ সোধক, একো প্ৰব্লেম নাই। বা মোক টেক্সট কৰি দিয়ক, প্ৰব্লেমবোৰ সোধক, একো প্ৰব্লেম নাই। ফিজিক্স হওক, কেমেষ্ট্ৰি হওক, মেথছ হওক, এই গোটেইকেইটা ছাবজেক্টতে আমাৰ অলম'ষ্ট গোটেইকেইটা মেণ্টৰৰ একো প্ৰব্লেম নাই। আপুনি মোক সুধিব পাৰে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, এনিথিং। যদিও মোৰ ফিজিক্স মেথছটো ঠিক ঠাক হয়, ঠিক আছে, মেথছৰো আই কেন হেণ্ডেল, ফাইন। বা বাকীখিনি ফেকাল্টিৰো ক'ব গ'লে ছেইম তেনেকুৱাকৈ, গোটেইখিনি ছাবজেক্ট ক'ব গ'লে অল ইন অল তেওঁলোকে চাব পাৰে, বিকজ দে আৰ অলছ' ইঞ্জিনিয়াৰ্ছ, ৰাইট। চ' সেইকাৰণে আপোনালোকে এইটো বেনিফিট উঠাব লাগিব। কিবা এটা কুৱেশ্যন পাৰা নাই, টেষ্টটো আপোনালোকে দিলে, কিবা এটা কুৱেশ্যন নাই পাৰা, ঠিক আছে। আজি এটা ষ্টুডেণ্টে সুধিছে যে ছাৰ এটা এনেকুৱাকৈ প্ৰশ্ন আছিলে, 4টা অপশ্যন আছিলে, এটা অপশ্যন মোৰ ভুল যেন লাগিছে, তো অপশ্যনটো ভুল আছে নেকি? মই কৈছোঁ য়েছ, ডেফিনেটলি থাকিব পাৰে ভুল অপশ্যন, টাইপিং মিষ্টেক হ'ব পাৰে, তুমি এবাৰ মোক ফটোটো পঠাই দিবা। এতিয়ালৈকে মোক নাই পঠোৱা, বাট আই এম হেপী যে সি মোক এনেকৈ সুধিছে কুৱেশ্যনটো, বাকী এইবোৰতো মতলবেই নাই একো, হে। চ' নিজৰ ইলিউজনত জীয়াই থাকিলে নহ'ব। যদি আপোনাৰ এক্সামটো চিৰিয়াছলি ক্ৰেক কৰাৰ কাৰণে মন আছে, তেনেহ'লে পঢ়িব লাগিব। এই ফাল্টু এই মটিভেশ্যন চাই লাভ নাই, যে কোন পুকি মেম হয়, কোন পুকি ছাৰ হয়, কোন ছাৰে কোন মেমক ভাল পায়, কোন মেমে কোন ছাৰৰ লগত লাইন মাৰিছে, এইবিলাক চাই লাভ নাই। এইবিলাক ইউটিউবত ক'ব গ'লে মাছালা, এইবিলাক চব PR টীম থাকে। এই PR টীমবিলাকে এইবিলাক ভিডিঅ'জ এডিট কৰি বহি থাকে। টিচাৰটোৱে বহে নেকি? টিচাৰটো ঘটিটো বহে। টিচাৰটোৱে যিটো টিচাৰ হয় ন, যিটো ক'ব গ'লে এটা টিচাৰ হয়, এই টিচাৰৰ ইমান সময় নাই যে সি ক'ব গ'লে মানে এইবিলাক উল্টা পুল্টা কাম কৰি থাকিব। টিচাৰটোৱে ধুনীয়াকৈ পঢ়াব, কণ্টেণ্টবোৰ দিব, ঠিক আছে। বাকী এই PR টীমবোৰে এইবিলাক খুচৰি কিনে ওলাই পেলাই ইউটিউবত আপলোড দিছে, ফৰ দ্য চেক অফ ভিউজ এণ্ড ফৰ দ্য চেক অফ মাৰ্কেটিং। আজিবিলাক আপুনি চাই পেলাই হাঁহি থাকে, বঢ়িয়া। মোৰ জীৱনততো ঘটিটো হৈ আছে, কিন্তু বেলেগৰ জীৱনত মজা চলি আছে, সেইটোৱে দেখি পেলাই মই হাঁহি থাকিম, কাৰণ মেৰে চেতো কুছ নেহি হোনে ৱালা, হে না।
তো সেইবিলাক বস্তু কৰাতকৈ অলপমান ছিৰিয়াছ হওক লাইফত, এটলিষ্ট এমাহ আছে এতিয়া, এটলিষ্ট এমাহ 30টা দিন আছে, এই 30টা দিনত যদি পাৰে এটলিষ্ট মানে এই টেষ্টবোৰ দিয়ক, এই 72টা টেষ্ট আছে এইখিনি দিয়ক, ঠিক আছে। আৰু লগতে ছেশ্যন জইন কৰিব, ঠিক আছে। এতিয়া আমি ক'ব গ'লে মানে ছেশ্যন এতিয়া ক'ব গ'লে আয়াছ ছাৰে আল্টিমেটলি দিছিলে ছেশ্যনৰ কথা, ঠিক আছে। জোনাক ছাৰে আল্টিমেটলি ছেশ্যনৰ কথা দিছিলে, মই নিজে ক'ব গ'লে ছেশ্যনৰ কথা দিছিলোঁ। এই ছেশ্যনবিলাক আমি কণ্ডাক্ট কৰিম, ঠিক আছে। আমি কণ্ডাক্ট কৰিম ছেশ্যনবিলাক, আপোনালোকে জইন কৰিব লাগিব, ঠিক আছে। তাতে যদি ল' পাৰ্টিচিপেশ্যন একো লাভ নাই। এইখিনি অকল আপোনালোকৰ কাৰণে কৰা হৈছে, যিখিনি আমাৰ ক'ব গ'লে বেটছত এনৰল থকা ষ্টুডেণ্ট এণ্ড যিখিনি ফ্ৰী ষ্টুডেণ্ট হয়, যোনে আমাৰ হোৱাটছএপ গ্ৰুপ জইন কৰিছে, তেওঁলোকৰ কাৰণে কৰা হ'ব ডেফিনেটলি, একো প্ৰব্লেম নাই। কিন্তু যোনে এটলিষ্ট এফৰ্ট মাৰিছে যে জইন কৰি কিনে চেনেলটো জইন কৰি লওঁ, ৰাইট। চ' ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ডেট, অ'কে। তো জইন ফৰ ফ্ৰী, টেলিগ্ৰাম জইন কৰি ল'ব। আমাৰ ফ্ৰী টেষ্টটো কিছুমান আছে ডেফিনেটলি, বাট অলপ বিচাৰিব লাগিব। মানে ষ্টুডেণ্টৰ এইখিনিও হেৰি নাই যে মানে তেওঁলোকে বিচাৰিবও টান পায়। এতিয়া যিখিনি ষ্টুডেণ্টে ক'ব গ'লে মক টেষ্ট লোৱা নাই, ঠিক আছে, 1000 টকা দি পেলাই 72টা টেষ্ট নাই লোৱা, ঠিক আছে, একো প্ৰব্লেম নাই। বহুতৰ ফাইনেন্সিয়েল প্ৰব্লেম থাকে, আই আণ্ডাৰষ্টেণ্ড ডেট। কিন্তু আপুনি ফ্ৰী টেষ্ট আমাৰ ক'ব গ'লে 10টাতকৈ বেছি দিয়া আছে, ঠিক আছে, টেলিগ্ৰামত দিয়া আছে। সেইখিনি যদি আপুনি বিচাৰিব মানে মোক মেছেজ কৰে যে এই মোক ফ্ৰী টেষ্টবিলাক দি দিয়ক, আৰে ভাই টেলিগ্ৰামত অলৰেডি আছে, অলপমানটো বিচাৰিব লাগিব ন। ফাইল ছেকশ্যনটো যাব লাগিব, ফাইল ছেকশ্যনত যাওক, তাতে বিচাৰক বস্তুবোৰ। আৰু নট অনলি ফ্ৰী টেষ্ট, তাতে ধেৰ বস্তু কিবা কিবি আছে, যাওক। বা মই হোৱাটছএপ গ্ৰুপত জইন কৰি ল'ব, হোৱাটছএপ গ্ৰুপত ক'ব গ'লে গোটেইখিনি আপডেটছবোৰ দি থাকিম, বা ফ্ৰী ছেশ্যনবোৰ আমি কণ্টেক্ট কৰি থাকিম। যিবিলাকে জইন নকৰে তেওঁলোকৰ ডেফিনেটলি ইনফৰমেশ্যন নাপাব। চ' ইটছ ইম্পৰ্টেণ্ট ফৰ ইউ গেছ। থেংক ইউ। এইটো মানে জাষ্ট মই ক্লেৰিফিকেশ্যন দিবৰ কাৰণে যে কেনেকৈ বস্তুবোৰ এটেম্প কৰিব লাগে, মই সেইকাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোকে চালে। আৰু লগতে য়েছ, আপোনালোক কৈছোঁ যিবিলাকে আমাৰ বেটছৰ ষ্টুডেণ্ট হয়, ACTS বেটছৰ ষ্টুডেণ্ট হয়, আপোনালোকে কৈছোঁ যে চাওক, আমি এতিয়া ক'ব গ'লে মানে 25টা 30টা 35টা ছেশ্যন লোৱাটো পচিবল নহয়। তাৰ কাৰণে আমি ক'ব গ'লে ইউটিউব মেম্বাৰশ্বিপ ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে। বা যিখিনি ষ্টুডেণ্টে এনৰল হোৱাও নাই, আমি ইউটিউব মেম্বাৰশ্বিপ ষ্টাৰ্ট কৰিছোঁ। ইউটিউব মেম্বাৰশ্বিপ আপোনালোকে মেম্বাৰ্ছ হওক, হৈ পেলাই আপুনি সেইখিনি ভিডিঅ'জ পাই ল'ব, যিখিনি ভিডিঅ'জ ক'ব গ'লে ৰিলেভেণ্ট হয়, ইম্পৰ্টেণ্ট হয়, আৰু যিখিনি ভিডিঅ'জ আপোনাক লাগে। বিকজ 700টা ভিডিঅ'ৰ ভিতৰত ক'ব গ'লে এতিয়া 70টা ভিডিঅ' বাছি উলিয়াবৰ কাৰণে আপোনাৰ সময় নাই। সেইকাৰণে আমি এইখিনি বাছি উলিয়াই পেলাই ধুনীয়াকৈ ফ্ৰেম কৰি পেলাই, মাৰ্জ কৰি পেলাই, কম্পাইল কৰি পেলাই আমি আপলোড কৰিছোঁ ধুনীয়াকৈ। আৰু আপোনালোকে এইখিনি গোটেইখিনি পাই যাব যদি আপোনালোকে মেম্বাৰশ্বিপত জইন কৰে। চ' বি এ মেম্বাৰ, অ'কে। এনেই বস্তুটো বেছি দিনৰ কাৰণে নহয়, এমাহ 2 মাহ কাৰণে হয়, তাৰপিছত নালাগে মেম্বাৰ হ'ব, আৰু দৰকাৰ নাই। কি কৰিব মেম্বাৰ হৈ পেলাই, অকল এমাহ 2 মাহৰ কাৰণে মেম্বাৰ হওক, নিজৰ কামটো লওক, দেন মেম্বাৰশ্বিপটো ৰিমুভ কৰি দিয়ক, একো প্ৰব্লেম নাই, মোক নালাগে পইচা।